সকলোলৈকে নমস্কাৰ জনাইছোঁ আৰু নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ দ্বাদশ শ্ৰেণী অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী অসমীয়া পাঠ্যপুথিৰ অন্তৰ্গত বিশেষকৈ পৰীক্ষাত 10 নম্বৰৰ কাৰণে অহা দুটা পাঠ কৈশোৰী শিক্ষা আৰু মূল্যবোধ শিক্ষাৰ 2018 চনৰ পৰা 2023 চনলৈকে ফাইনেল পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল আৰু কোনবিলাক প্ৰশ্ন সাধাৰণতে ৰিপিট হৈছে বাৰে বাৰে সেই প্ৰশ্নবিলাকৰ আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। তাৰ উপৰিও 2024 চনত আহিব লগা কোনবিলাক সম্ভাৱনামূলক প্ৰশ্ন থাকি গৈছিল বাদ পৰি ৰৈছিল সেইবিলাকো আমি আলোচনা কৰিবলৈ এই ভিডিঅ'টো চেষ্টা কৰিম। তেন্তে পলম নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। প্ৰথম আমি আলোচনা কৰিবলৈ লৈছোঁ 2018 চনৰ ফাইনেল পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল। প্ৰথম প্ৰশ্ন, ভাৰতীয় দৰ্শনে মূল্যবোধক কি কি শ্ৰেণীত ভাগ কৰিছে? ভাৰতীয় দৰ্শনে মূল্যবোধক 4টা শ্ৰেণীত ভাগ কৰিছে: ধৰ্ম, অৰ্থ, কাম, মোক্ষ। অৰ্থাৎ এই প্ৰশ্নটো যে ডেছক্ৰাইব কৰা নাই, কি কাৰণে ডেছক্ৰাইব কৰা নাই? কাৰণ এই প্ৰশ্নটো আহিছিল 2 নম্বৰৰ কাৰণে, সেইকাৰণে মই ইমান ডেছক্ৰাইব কৰা নাই। মাত্ৰ ইমানখিনি লিখিলে 2 নম্বৰ পোৱাৰ চান্স আছে। আৰু যিবিলাক প্ৰশ্ন মই ডেছক্ৰাইব কৰিছোঁ সেই ডেছক্ৰাইব কৰা প্ৰশ্নবিলাক আহিছিল 4 নম্বৰৰ কাৰণে, আৰু 4 নম্বৰৰ কাৰণে মই ডেছক্ৰাইব কৰি দিছোঁ। নেক্সট কুৱেশ্যন, কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা 4টা মৌলিক বিষয় কি কি? ভাষা শিক্ষণ, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান। নেক্সট আহিছে সহজ অৰ্থত মূল্যবোধ মানে কি? সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আৰু আদৰ্শ যিবোৰ মানুহে শিক্ষণ আৰু সামাজিকৰণৰ যোগেদি আয়ত্ত কৰে। নেক্সট কুৱেশ্যন, চিৰন্তন মূল্যবোধ সম্পৰ্কে চমুকৈ লিখা। আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে সত্যম, শিৱম, সুন্দৰম এই 3টা হৈছে চিৰন্তন মূল্যবোধ, যাৰ কোনো পৰিৱৰ্তন নাই। এই মূল্যবোধসমূহ সমাজতে আছে, কিন্তু মানুহৰ দায়িত্ব হ'ল এইবোৰ সমাজত আৱিষ্কাৰ কৰা বা উপলব্ধি কৰোৱা। নেক্সট আহিছোঁ আমি বীৰ পূজা, চমুটোকা লিখা। বীৰ পূজা প্ৰবৃত্তি বুলিও কেতিয়াবা আহে। বীৰ পূজা প্ৰবৃত্তি হৈছে কৈশোৰ কালৰ আন এটা বৈশিষ্ট্য। এই অৱস্থাত ব্যক্তিয়ে কোনোবা এজন ভাল লগা ব্যক্তিত্বৰ সকলোবোৰ গুণৰ নীৰৱ অনুকৰণ কৰে। সেয়েহে ইয়াক জীৱনৰ আদৰ্শ গ্ৰহণৰ প্ৰবৃত্তি বুলি কোৱা হয়। এই অৱস্থাত কিশোৰীসকলে খেল জগতৰ বা চিনেমা জগতৰ কোনো এজন ব্যক্তিক আদৰ্শ ব্যক্তি হিচাপে গ্ৰহণ কৰা দেখা যায়। এটা সময়ত ইয়াৰ প্ৰভাৱ বাৰুকৈ দেখিবলৈ পোৱা গৈছিল। অৰ্থাৎ আমি দেখিবলৈ পাইছিলোঁ যে যেতিয়া নাম ফিল্মখন ওলাইছিল তেতিয়া ল'ৰাসকলৰ মাজত ছলমান খানৰ যিটো হেয়াৰ ষ্টাইল, সেই হেয়াৰ ষ্টাইলটো আমি সমাজত ল'ৰাবিলাকৰ মাজত প্ৰভাৱ পোৱা দেখিবলৈ পাইছিলোঁ। বা কোনোবা এগৰাকী চিনেমা জগতৰ ভাল লগা হিৰইনী বা হিৰো বা খেল জগতৰ কোনোবা এগৰাকী খেলুৱৈক আমি কিশোৰসকলৰ পঢ়া টেবুলৰ সন্মুখত বা ঘৰৰ দেৱালত লগাই থৈ দিয়া সেই ফটোবিলাক আমি দেখিবলৈ পাইছিলোঁ। আৰু সেইবিলাক হৈছে বীৰ পূজা। অৰ্থাৎ কোনোবা এজন বীৰক ভাল লাগিছে, তেওঁৰ ব্যক্তিত্বক অনুকৰণ কৰিছে, তেওঁৰ আদৰ্শবিলাক বা তেওঁৰ গুণসমূহ আয়ত্ত কৰিব খুজিছে, সেয়া হৈছে বীৰ পূজা। এই বীৰ পূজন প্ৰবৃত্তিক সঠিক পথেৰে নিবলৈ কৈশোৰ কালৰ শিক্ষাৰ পাঠ্যক্ৰমত মহৎ লোকৰ জীৱনী পাঠ অন্তৰ্ভুক্ত কৰা হয়। নেক্সট আহিছোঁ 2019 চনৰ ফাইনেল পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল। প্ৰথমটো আছে মূল্যবোধৰ অৰ্থ, উদ্দেশ্য আৰু ব্যৱহাৰ অনুসৰি 4টা উল্লেখযোগ্য প্ৰকাৰৰ নাম লিখা। উত্তৰটো দিবলৈ চেষ্টা কৰিছোঁ। নৈতিক মূল্যবোধ, আধ্যাত্মিক মূল্যবোধ, সাংস্কৃতিক মূল্যবোধ, ৰাজনৈতিক মূল্যবোধ। নেক্সট কুৱেশ্যন, কৈশোৰ কালৰ বাবে প্ৰস্তুত কৰা মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা প্ৰাথমিক আৰু মৌলিক বিষয়কেইটা কি কি? এই প্ৰশ্নটো বাৰে বাৰে আহি থকা দেখিবলৈ পোৱা গৈছে। এইটো 2018 চনৰ যিটো মই আলোচনা কৰি গ'লোঁ, 2018 চনৰ পেপাৰখনৰ 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো একেই। যিবিলাক ৰিপিটেড প্ৰশ্ন হৈছে সেই ৰিপিটেড হোৱাবিলাক মই এনেকৈ দি দিম। 2018 চনৰ বা 2019 চনৰ কোনটো প্ৰশ্ন মই আলোচনা কৰা কোনটো প্ৰশ্ন, সেই প্ৰশ্নটো এতিয়া মই 2018 চনৰ 2 নম্বৰ প্ৰশ্নটো ইতিমধ্যে পঢ়ি গৈছিলোঁ। সেই 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো একেই, প্ৰশ্নটো একেই। নেক্সট, মাধ্যমিক স্তৰৰ শিক্ষাৰ প্ৰধান বিশেষত্ব দুটা কি কি? উত্তৰটো দিবলৈ চেষ্টা কৰিছোঁ। 2টা স্পেচিফিক পইণ্ট। এই স্তৰৰ কোনো বিশেষীকৰণ পাঠ্যক্ৰম নাই। মানৱ জাতিৰ অভিৰুচি অনুসাৰে পাঠ্যক্ৰমৰ পৰিসৰ বহলাই সাধাৰণ শিক্ষা দিব পাৰি। নেক্সট, এই কালচোৰৰ ছাত্ৰ ছাত্ৰীসকল কৈশোৰ বা বয়সন্ধি কালৰ এই সময়ত ব্যক্তিৰ বিভিন্ন বুদ্ধিবৃত্তিৰ বৃদ্ধি হয়। এই 2টা পইণ্ট হৈছে মাধ্যমিক স্তৰৰ শিক্ষাৰ প্ৰধান বিশেষত্ব। নেক্সট আহিছোঁ নন্দনতাত্ত্বিক মূল্যবোধ চমুকৈ লিখা, চমুটোকা লিখা। চমুটোকা লিখিবলৈ আহে এনেদৰে। নন্দনতাত্ত্বিক মূল্যবোধ
দিবলৈ চেষ্টা কৰিছোঁ উত্তৰটো। নন্দনতাত্ত্বিক মূল্যবোধৰ লগত সৌন্দৰ্যবোধ জড়িত হৈ আছে। ই কেৱল ইন্দ্ৰিয় গ্ৰাহ্য বস্তুৰ ক্ষেত্ৰতহে প্ৰযোজ্য। অৰ্থাৎ ইন্দ্ৰিয় গ্ৰাহ্য মানে চকু, নাক, কাণ। এই চকুৰে দেখিলেহে বা কাণেৰে শুনিলেহে বা হাতেৰে স্পৰ্শ কৰিব পাৰিলেহে আমি তাত কি পাম? সৌন্দৰ্যবোধ পাম। সেইকাৰণে কৈছে ইন্দ্ৰিয় গ্ৰাহ্য বস্তুৰ ক্ষেত্ৰতহে প্ৰযোজ্য বুলি কৈছে। মানুহৰ সকলো ধৰণৰ ভাল কাম বা ঘটনা বা ধাৰণাৰ লগত নান্দনিক মূল্যবোধ বিচাৰি পোৱা যায়। মানৱ জীৱনৰ তিনিটা মূল মূল্যবোধ সত্য, শিৱ আৰু সুন্দৰেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধ। সত্য, শিৱ, সুন্দৰ এই তিনিটাই হৈছে নন্দনতাত্ত্বিক মূল্যবোধ। নন্দনতাত্ত্বিক সৌন্দৰ্যই মানুহক শান্তি প্ৰদান কৰে আৰু জীৱনটো সুন্দৰ কৰি তোলে। মনোযোগে হৈছে নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি। মনোযোগটোৰ কথা কৈছে। মনোযোগে হৈছে নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি। আমি যদি সৌন্দৰ্য উপভোগ কৰিব লাগে তেনেহ'লে আমাক প্ৰধান চাবিকাঠি হিচাপে কি লাগিব? মনোযোগ লাগিব। মানুহৰ সকলো কাৰ্য একেটা চকুৰে চালেও মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ পৰ্যায়ত মূল্যায়ন কৰা হয়। অৰ্থাৎ আমি এটা বস্তুক কেইবাটাও মানুহে চাব পাৰোঁ, কিন্তু প্ৰত্যেকৰে মনোযোগৰ ক্ষেত্ৰত বেলেগ বেলেগ হ'ব পাৰে। অৰ্থাৎ মই বেলেগ ধৰণে তাক চাব পাৰোঁ বা বেলেগে বেলেগ ধৰণে চাব পাৰে তাক। গতিকে মনোযোগে হৈছে নন্দনতাত্ত্বিক মূল্যবোধৰ মূল চাবিকাঠি। মনোযোগৰ দ্বাৰা নন্দনতাত্ত্বিক মূল্যবোধৰ মূল্যায়ন কৰা হয় বুলি কৈছে। নেক্সট আহিছোঁ আমি 2020 চনৰ ফাইনেল পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিছে। প্ৰথম প্ৰশ্ন, ভাৰতীয় সংবিধানে ভাৰতবৰ্ষক কেনেধৰণৰ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে? উত্তৰটো দিবলৈ চেষ্টা কৰিছোঁ। ভাৰতীয় সংবিধানে ভাৰতবৰ্ষ এখন সাৰ্বভৌম, গণতান্ত্ৰিক, সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। কিতাপত খুব ধুনীয়াকৈ সুন্দৰকৈ আছে। নেক্সট, সহজ অৰ্থত মূল্যবোধ মানে কি? এইটো ৰিপিটেড কুৱেশ্যন। 2018 চনৰ 3 নম্বৰ যিটো প্ৰশ্ন মই আলোচনা কৰিছিলোঁ সেই উত্তৰটো এই প্ৰশ্নটো একেই। নেক্সট, মাধ্যমিক স্তৰ পাঠ্যক্ৰমত থকা 4টা প্ৰাথমিক আৰু মৌলিক বিষয় কি কি? এইটো একেই ৰিপিটেড কুৱেশ্যনেই। 2018 চনৰ 2 নম্বৰ প্ৰশ্নটো বাৰে বাৰে আহি আছে। 2 নম্বৰ প্ৰশ্নটো 2018 চনৰ পেপাৰখনৰ 2 নম্বৰ প্ৰশ্নটো চালে হৈ গ'ল। নেক্সট, মানসিক শক্তি মানে কি? মানসিক শক্তি মানে হ'ল বুদ্ধি, বিমূৰ্ত চিন্তনৰ ক্ষমতা, যুক্তি শক্তি, বিভিন্ন দিশত আগ্ৰহী আদি হৈছে মানসিক শক্তি। নেক্সট কুৱেশ্যন, ভাৰতীয় দৰ্শনত মূল্যবোধ সম্পৰ্কে লিখা। উত্তৰটো দিবলৈ চেষ্টা কৰিছোঁ। ভাৰতীয় দৰ্শন হৈছে মূল্যবোধৰ দৰ্শন। ভাৰতীয় দৰ্শন সৃষ্টি হৈছে প্ৰয়োজনীয়তাৰ ফলত। সমাজৰ নৈতিক আৰু আধ্যাত্মিক প্ৰয়োজনীয়তাৰ পৰা ইয়াৰ সৃষ্টি হৈছে। ভাৰতীয় দৰ্শনে মূল্যবোধক 4টা শ্ৰেণীত ভাগ কৰিছে: ধৰ্ম, অৰ্থ, কাম, মোক্ষ। ধৰ্ম হৈছে নৈতিক মূল্যবোধ যিয়ে মানুহক কৰ্তব্য সম্পৰ্কে সকীয়াই দিয়ে। মই কি কৰিব লাগে সেইবিলাক সকীয়াই দিয়ে কোনে? ধৰ্মই। এই মূল্যবোধে অৰ্থ আৰু কামক পৰিচালিত কৰে। মূল্যবোধে এই ধৰ্মই কি কৰে? অৰ্থ আৰু কামক পৰিচালিত কৰে। ভাল বেয়া কাৰ্যৰ পাৰ্থক্য নিৰ্ধাৰণ কৰে ধৰ্মই। মোক্ষ হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায়, যিটো মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত। ইয়াৰ উপৰিও ভাৰতীয় দৰ্শন প্ৰতিষ্ঠিত হৈছে 3টা প্ৰধান মূল্যবোধত, যাক ত্ৰিনীতি বুলি কোৱা হয়। সেয়া হৈছে সত্যম, শিৱম, সুন্দৰম। শ্বৰ্ট কুৱেশ্যনো হ'ব পাৰে যে ভাৰতীয় মূল্যবোধৰ ত্ৰিনীতি বুলি কাক কোৱা হয়? তেনেহ'লে লিখিব লাগিব সত্যম, শিৱম, সুন্দৰম। নেক্সট আহিছোঁ পৰিস্থিতিৰ সংঘাত। চমুটোকা লিখিবলৈ আহে বা এটা বৈশিষ্ট্য লিখা বুলিও আহিব পাৰে। পৰিস্থিতিৰ সংঘাত লিখিবলৈ চেষ্টা কৰিছোঁ। কিশোৰী মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যটো হৈছে পৰিস্থিতিৰ সংঘাত। এই সংঘাত আহি পৰে বিপৰীত ভাৱাপন্ন বিভিন্ন অনুভূতি প্ৰভাৱ। নৈতিকতাবোধ, মূল্যবোধ, সামাজিক দায়বদ্ধতা আদি আদৰ্শসমূহ বাস্তৱ জগতৰ লগত হোৱা অমিলখিনি কিশোৰীয়ে বিচাৰ বিবেচনা কৰি চাব নোৱাৰে। কৈশোৰত গঢ়ি উঠা আদৰ্শবাদৰ লগত বাস্তৱতাৰ সংঘাত পৰিচিতৰ সংঘাত সৃষ্টি কৰে। এই সংঘাতৰ ফলত সলনি হয় সমাজ গাঁথনি। গতিকে গঠনাত্মক কালছোৱাত কিশোৰীৰ ভৱিষ্যত উপযোগী শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। অৰ্থাৎ আমি শৈশৱত যিবিলাক আদৰ্শ আমি গ্ৰহণ কৰিছিলোঁ সেই আদৰ্শবিলাক যেতিয়া বাস্তৱ জগতৰ লগত নিমিলে বা অমিল হয়, সেই অমিলখিনিও হৈছে পৰিস্থিতি সংঘাত। অৰ্থাৎ যেতিয়া আমি কিবা এটা ধাৰণা লৈ আহিছিলোঁ সেই ধাৰণাটো যেতিয়া বৰ্তমান সমাজখনত নিমিলে, ফলত কি হ'ল? সমস্যাৰ সৃষ্টি হৈছে। সেই সমস্যাটোকে সংঘাত অৰ্থাৎ পৰিস্থিতি সংঘাত বুলি কৈছে। আৰু এই সংঘাতৰ ফলত কি হয়? সমাজ গাঁথনি চেঞ্জ হয়। সমাজৰ যি গাঁথনি সেয়া চেঞ্জ হয়। আৰু চেঞ্জটো 2টা দিশত হ'ব পাৰে। পজিটিভ দিশেও হ'ব পাৰে, নেগেটিভ দিশতো হ'ব পাৰে। সেইকাৰণে আমাক কি কৰিব কৈছে? এই গঠনাত্মক সময়ছোৱাত, যেতিয়া ছাত্ৰ ছাত্ৰী গঠনাত্মক সময়ছোৱাত কি কৰিব লাগে? কিশোৰী ভৱিষ্যত উপযোগী শিক্ষাৰ ব্যৱস্থা কৰিব লাগে বুলি। প্ৰশ্নটোতে উত্তৰটো সোমাই আছে। পৰিস্থিতি মানে কি? পৰিচয়। অৰ্থাৎ চিনি পোৱাত সংঘাত, চিনি পোৱাত বিজুতি হৈছে।
সেইটোৱে হৈছে পৰিস্থিতি সংঘাত। নেক্সট আহিছোঁ আমি 2021 চনৰ কুৱেশ্যন পেপাৰত কেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিছিল। প্ৰথমটো প্ৰশ্ন, মাধ্যমিক স্তৰৰ পাঠ্যক্ৰমত থকা 4টা প্ৰাথমিক আৰু মৌলিক বিষয় লিখা। এই প্ৰশ্নটো ৰিপিটেড কুৱেশ্যন, বাৰে বাৰে আহি থকা কুৱেশ্যন। 2018 চনৰ পেপাৰখনৰ 2 নম্বৰ প্ৰশ্নটোত আমি আলোচনা কৰিছিলোঁ। নেক্সট, কিশোৰ সংস্কৃতি কি? সমনীয়াৰ সৈতে হোৱা প্ৰতিযোগিতা, সহযোগিতাৰ অন্তৰালত গঢ়ি উঠা উপসংস্কৃতিক কিশোৰ সংস্কৃতি বোলে। অৰ্থাৎ সমনীয়াৰ লগত আমি যেতিয়া প্ৰতিযোগিতা কৰিম বা সহযোগিতা কৰিম, তাৰ অন্তৰালত কিছুমান উপসংস্কৃতি গঢ় লৈ উঠে। অৰ্থাৎ চাল চলনৰ ক্ষেত্ৰত হ'ব পাৰে, সাজপাৰৰ ক্ষেত্ৰত হ'ব পাৰে, বাকভংগীৰ ফলত হ'ব পাৰে, ধ্যান ধাৰণাৰ ক্ষেত্ৰত হ'ব পাৰে। তাকে কি বুলি কোৱা হয়? কিশোৰ সংস্কৃতি বুলি কোৱা হয়। নেক্সট, কৈশোৰ কালৰ শাৰীৰিক বিকাশৰ লক্ষণসমূহ চমুকৈ লিখা। কৈশোৰ কালত শাৰীৰিক বিকাশ দ্ৰুত গতিত হয়। যৌৱন প্ৰাপ্তিৰ লগে লগে ল'ৰা ছোৱালীৰ দেহৰ বিভিন্ন অংগৰ আকাৰ, ওজন, দৈৰ্ঘ্য বৃদ্ধি হোৱাৰ লগে লগে দেহৰ গঠনৰ পাৰ্থক্য পৰিলক্ষিত হয়। কিশোৰ কিশোৰী অন্তঃস্ৰাৱী গ্ৰন্থিসমূহৰ নিঃসৰণৰ ফলত দেহৰ যৌন গ্ৰন্থিসমূহ সক্ৰিয় হৈ উঠে আৰু যৌৱনৰ অফুৰন্ত শক্তিৰ অধিকাৰী হৈ উঠে। এই শক্তিৰ বিকাশৰ লগে লগে তেওঁলোকৰ প্ৰজনন ক্ষমতা প্ৰাপ্তি হয়। কণ্ঠস্বৰৰ পৰিৱৰ্তনৰ লগতে লাজ, ভয়, উৎকণ্ঠা আৰু বিপৰীত লিংগৰ প্ৰতি আসক্তি অনুভৱ হয়। এইবিলাকে হৈছে কৈশোৰ কালৰ শাৰীৰিক বিকাশৰ লক্ষণ। নেক্সট আহিছোঁ দিবা স্বপ্ন। চমুটোকা লিখিবলৈ আহে দিবা স্বপ্ন। কৈশোৰ কালৰ এটা প্ৰধান বৈশিষ্ট্য হৈছে দিবা স্বপ্ন বা অলিক কল্পনা বুলিও আহিব পাৰে। কল্পনা শক্তিৰ অভূতপূৰ্ব বিকাশে কিশোৰ কিশোৰী মনত কল্পনাৰ মায়াজাল বিস্তাৰ কৰে। ফলত বাস্তৱতাৰ পৰা ফালৰি কাটি কেৱল কল্পনাৰ জগততে বিচৰণ কৰা দেখা পোৱা যায়। ফলত কৈশোৰৰ সৃজনী প্ৰতিভা বিকাশত সহায় কৰে। এনে সময়ত মানসিক পৰিতৃপ্তি সাধনৰ বাবে বহুতো কিশোৰ কিশোৰীয়ে সংগীত, সাহিত্য আদি বিভিন্ন মাধ্যমৰ মাজেৰে নিজৰ সৃষ্টিশীল কল্পনাক মূৰ্ত কৰিবলৈ চেষ্টা কৰে। কেতিয়াবা দুঃসাহসিক কাৰ্যত অংশগ্ৰহণ লোৱাৰ, ভ্ৰমণ তৃষ্ণা জাগি উঠা, অজানিতে ক'ৰবালৈ গুচি যোৱা, এই লক্ষণসমূহ দেখিবলৈ পোৱা যায় আৰু এইবিলাকে হৈছে দিবা স্বপ্ন। নেক্সট, বিপৰীত লিংগকামিতা। চমুটোকা লিখিবলৈ আহে। কৈশোৰ কালৰ আন এটা বৈশিষ্ট্য হৈছে বিপৰীত লিংগকামিতা। এই যে কৈশোৰ কালৰ আন এটা বৈশিষ্ট্য পাইছোঁ আমি, অৰ্থাৎ কৈশোৰ কালৰ কেইটামান বৈশিষ্ট্য লিখিবলৈও হয়তো আহি যাব পাৰে। তেতিয়া আমি এইকেইটাই লিখিব লাগিব: বিপৰীত লিংগকামিতা, দিবা স্বপ্ন, পৰিস্থিতিৰ সংঘাত। এইবিলাক হৈছে কৈশোৰ কালৰ বৈশিষ্ট্য। এতিয়া এইটো বিপৰীত লিংগকামিতা। কৈশোৰ কালৰ আন এটা প্ৰধান বৈশিষ্ট্য হৈছে বিপৰীত লিংগকামিতা। কৈশোৰ কালত কিশোৰ কিশোৰীৰ দেহত থকা অন্তঃস্ৰাৱী অৰ্থাৎ হৰমনৰ গ্ৰন্থিসমূহ নিঃসৰণৰ ফলত দেহৰ যৌন গ্ৰন্থিসমূহ সক্ৰিয় হৈ উঠি যৌৱনৰ অফুৰন্ত শক্তিৰ অধিকাৰী হৈ উঠে। তাৰ ফলত কিশোৰ কিশোৰীয়ে বিপৰীত লিংগৰ প্ৰতি আসক্ত অনুভৱ কৰে। বিপৰীত লিংগকামিতাৰ এই সময়ছোৱাত উচিত শিক্ষা যদি নাপায়, কিশোৰ কিশোৰীয়ে তেতিয়া অপৰাধ প্ৰৱণতাৰ সমস্যা ভুগিব পাৰে। অৰ্থাৎ এই সময়ছোৱা হৈছে ধুমুহা আৰু পীড়নৰ সময়। এই সময়ছোৱাতে যদি উচিত শিক্ষা নিদিয়ে, তেনেহ'লে ছাত্ৰ ছাত্ৰীয়ে কি কৰিব পাৰে বা কিশোৰ কিশোৰীয়ে অপৰাধ প্ৰৱণতাৰ দৰে কাৰ্যত লিপ্ত হ'ব পাৰে। নেক্সট আহিছোঁ আমি 2022 চনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল। প্ৰথম প্ৰশ্ন, ভাৰতীয় দৰ্শনে মূল্যবোধক কি 4টা শ্ৰেণীত ভাগ কৰিছে? এইটো প্ৰশ্ন ৰিপিটেড কুৱেশ্যন হয়। 2018 চনৰ 1 নম্বৰ প্ৰশ্নটোত আমি আলোচনা কৰিছিলোঁ। নেক্সট, নৈতিক স্বতন্ত্ৰতা বুলিলে কি বুজা? নৈতিক স্বতন্ত্ৰতা মানে হৈছে নিজস্বভাৱে কোনো এক নৈতিক সিদ্ধান্ত লোৱাৰ ক্ষমতা। অৰ্থাৎ কাৰো সহায় নোলোৱাকৈ নিজস্বভাৱে কোনো এটা নৈতিক সিদ্ধান্ত লোৱাৰ যিটো ক্ষমতা, সেইটো কোৱা হয় নৈতিক স্বতন্ত্ৰতা। নেক্সট, মানসিক শক্তি মানে কি? এইটো ৰিপিটেড কুৱেশ্যন হয়। 2020 চনৰ কুৱেশ্যন পেপাৰখনৰ 4 নম্বৰ প্ৰশ্নটোত আমি আলোচনা কৰিছিলোঁ। নেক্সট, কিশোৰ সংস্কৃতি কাক বোলে? ইউ ৰিপিটেড, আগতে আহিছে। 2021 চনৰ পেপাৰখনৰ 2 নম্বৰ প্ৰশ্নটোত আহিছে। নেক্সট, নন্দনতাত্ত্বিক মূল্যবোধ। চমুটোকা লিখা একেই। 2019 চনৰ 4 নম্বৰ প্ৰশ্নটো আমি আলোচনা কৰিছিলোঁ। নেক্সট, পৰিস্থিতিৰ সংঘাত। চমুটোকা লিখা 2022 চনৰ 6 নম্বৰ প্ৰশ্নটো আমি আলোচনা কৰিছিলোঁ। আমি যিবিলাক কুৱেশ্যন
আলোচনা কৰিছিলোঁ পুনৰবাৰ যিহেতু ৰিপিট হৈছে আৰু ৰিপিট হোৱাৰ কাৰণে আমি পুনৰবাৰ আলোচনা কৰা নাই অৰ্থাৎ চন অনুসৰি প্ৰশ্নৰ নম্বৰকেইটা চাই ল'লেই অনুমান কৰিব পাৰিবা নেক্সট 2023 চনত কেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক অহা দেখিবলৈ পোৱা গৈছিল প্ৰথম প্ৰশ্ন আহিছিল ধৰ্ম আৰু মুখ্য বুলিলে কি বুজা ধৰ্ম হৈছে নৈতিক মূল্যবোধ মই যে কৈছোঁ 2023 চনত 22 চনত অৰ্থাৎ মই কেৱল কৈশোৰ শিক্ষা আৰু মূল্যবোধ শিক্ষা এই 10 নম্বৰৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল সেইখিনি কথাই কৈ আছোঁ মই এটা প্ৰথম প্ৰশ্নটো আহিছিল ধৰ্ম আৰু মুখ্য বুলিলে কি বুজা ধৰ্ম হৈছে নৈতিক মূল্যবোধ যিয়ে মানুহক কৰ্তব্য সম্পৰ্কে সকীয়াই দিয়ে ভাল বেয়া কাৰ্যৰ পাৰ্থক্য নিৰ্ণয় কৰে ধৰ্মই মুখ্য হৈছে মানুহৰ জীৱনৰ চৰম উদ্দেশ্য লাভৰ উপায় যিটো মানুহৰ আত্মবোধৰ ওপৰত প্ৰতিষ্ঠিত নেক্সট মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ বিষয়ে অধ্যয়ন চলাই চিনাক্ত কৰা দুটা বিশেষ আচৰণ লিখা ইয়াত দুটা বুলি কৈছে কিন্তু কিতাপত 4টাৰ কথা আছে সেইকাৰণে পৰীক্ষা 4টাও আহিব পাৰে সেইকাৰণে মই গোটেই 4টা দিছোঁ প্ৰথমটো হৈছে যুক্তিনিষ্ঠতা ছেকেণ্ডটো হৈছে পৰোপকাৰিতা থাৰ্ডটো হৈছে দায়িত্ববোধ আৰু ফ'ৰ্থটো হৈছে নৈতিক স্বতন্ত্ৰতা নেক্সট কৈশোৰ কালছোৱাত মানসিক শক্তিৰো বিকাশ পূৰ্ণ গতিত হয় এই মানসিক শক্তি মানে কি এইটো 2020 চনৰ পেপাৰখনৰ 4 নম্বৰ প্ৰশ্নটোত আমি আলোচনা কৰি আহিছোঁ নেক্সট কিশোৰ সংস্কৃতি বুলিলে বুজা এইটো বাৰে বাৰে ৰিপিটেড কুৱেশ্যন হয় 2021 চনৰ পেপাৰখনৰ 2 নম্বৰ প্ৰশ্নটো আমি আলোচনা কৰি আহিছোঁ নেক্সট আধ্যাত্মিক মূল্যবোধ চমুটোকা লিখিবলৈ আহিছে ভাৰতীয় সমাজ সংস্কৃতিত আধ্যাত্মিকতাৰ স্থান অতি উচ্চ বেদ উপনিষদৰ যুগৰ পৰাই বহুতো মনীষীয়ে আধ্যাত্মিক মূল্যবোধৰ উত্তৰণত অৱদান আগবঢ়াই আহিছে আদৰ্শবাদী দাৰ্শনিকসকলৰ মতবাদসমূহ আধ্যাত্মিক মূল্যবোধৰ ওপৰত প্ৰতিষ্ঠিত আধ্যাত্মিক মূল্যবোধে বস্তুবাদী জগতখনৰ ওপৰত গুৰুত্ব নিদি মন বা আত্মাৰ বিকাশৰ ওপৰতহে গুৰুত্ব দিয়ে মনৰ নাইবা আত্মাৰ বিকাশেহে মানুহক উচ্চ স্তৰলৈ লৈ যাব পাৰে আৰু প্ৰকৃত সুখৰ সন্ধান দিব পাৰে আধ্যাত্মিক মূল্যবোধৰ বিকাশ হ'ব তেতিয়া যেতিয়া মানুহে মানুহক ভাল পাবলৈ শিকিব সহযোগিতা বাঢ়িব অহিংসা ভাৱ ভক্তি সংযম উদাৰতা আদিবিলাক বৃদ্ধি হ'ব তেতিয়াহে আধ্যাত্মিক মূল্যবোধ বিকাশ হ'ব নেক্সট বীৰ পূজাৰ প্ৰবৃত্তি চমুটোকা লিখা এইটো ৰিপিটেড কুৱেশ্যন হয় 2018 চনৰ পেপাৰখনৰ 5 নম্বৰ প্ৰশ্নটোত আমি আলোচনা কৰিছিলোঁ নেক্সট প্ৰশ্ন পেপাৰ 2018 চনৰ পৰা 23 চনলৈকে ইমানখিনি আহিছিল এতিয়া আহিছোঁ আমি কৈশোৰ শিক্ষা আৰু মূল্যবোধ শিক্ষাৰ অতিৰিক্ত কিছুমান সম্ভাৱনামূলক প্ৰশ্ন 18 চনৰ পৰা 23 চনলৈকে ইম্পৰ্টেণ্ট যিকেইটা কুৱেশ্যন নাহিলে সেই নহা প্ৰশ্নকেইটাৰ বিষয়ে আমি আলোচনা কৰিম প্ৰথমটো মূল্যবোধসমূহ চিৰন্তন নে পৰিৱৰ্তনশীল এই সম্পৰ্কে বিভিন্ন দাৰ্শনিকসকলৰ দৃষ্টিভংগী কেনেধৰণৰ আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে সত্যম শিৱম সুন্দৰম এই তিনিটা হৈছে চিৰন্তন মূল্যবোধ যাৰ কোনো পৰিৱৰ্তন নাই মানুহৰ দায়িত্ব হ'ল সমাজত ইয়াক উপলব্ধি কৰোৱা নেক্সট প্ৰকৃতিবাদী দাৰ্শনিকসকলৰ মতে বস্তু বা প্ৰকৃতিয়েহে মূল্যবোধ নিৰূপণ কৰে তেওঁলোকে বস্তুবাদী জগতখনৰ ওপৰতহে বেছি গুৰুত্ব দিছে নেক্সট প্ৰয়োগবাদী দাৰ্শনিকসকলে কোনো ধৰণৰ চিৰন্তন মূল্যবোধত বিশ্বাস নকৰে তেওঁলোকৰ মতে মূল্যবোধৰ সৃষ্টি যেনেকৈ সমাজে কৰে তেনেদৰে পৰিৱৰ্তনো কৰে সমাজে প্ৰকৃততে মূল্যবোধ সমাজৰ পৰিৱেশ আৰু প্ৰয়োজনীয়তা সাপেক্ষে পৰিৱৰ্তন হয় পৰিৱৰ্তনৰ লগে লগে নতুন মূল্যবোধৰ জন্ম হয় নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে তাৰে 10টা মূল্যবোধ কি কি ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ NCERT বুলি কোৱা হয় NCERT এ 84 বিধ মূল্যবোধ চিনাক্ত কৰিছে তাৰে 10 বিধ হৈছে সংযম সহানুভূতি সহযোগিতা অন্য সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা পৰিষ্কাৰ পৰিচ্ছন্নতা নম্ৰতা মানৱতাবোধ অহিংসা দেশপ্ৰেম সামাজিক দায়বদ্ধতা নেক্সট 1952 চনৰ পৰা 53 চনত উনুকিৱা মাধ্যমিক শিক্ষাৰ 3টা লক্ষ্য কি কি আছিল পইণ্টত দিবলৈ চেষ্টা কৰিছোঁ দেশৰ সমসাময়িক ৰাজনৈতিক সামাজিক বা অৰ্থনৈতিক সমস্যা পটভূমিত বৰ্তমান আৰু ভৱিষ্যতৰ দাবী পূৰাব পৰাকৈ শিক্ষা ব্যৱস্থা গঢ় দিয়া দ্বিতীয়টো হৈছে ধৰ্ম নিৰপেক্ষ দেশৰ সুনাগৰিক হিচাপে প্ৰয়োজনীয় গুণ আয়ত্ত কৰি অৰ্থনৈতিক অগ্ৰগতিত সহায় কৰা 3 নম্বৰটো হৈছে জাতীয় সংহতি বিকাশ সাধন কৰা নেক্সট 3 নম্বৰটো হৈছে এইটোৱে হৈছে লাষ্ট কুৱেশ্যন NCF 2005 অৰ্থাৎ নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্কৰ 2005 মূল উদ্দেশ্য কি ছাত্ৰ ছাত্ৰী পাঠ্যক্ৰমৰ বুজা পৰিহাৰ কৰা
পাঠ্যক্ৰমক বাহিৰা জ্ঞানৰ লগত সংযুক্ত কৰা, মুখস্থ বিদ্যা পৰিহাৰ কৰা, শিক্ষাক ভৱিষ্যতৰ বৃত্তিত সহায়ক হোৱাকৈ পাঠ্যক্ৰম নিৰ্ণয় কৰা। এইকেইটাই আছিল 2018 চনৰ পৰা 23 চনলৈকে নহা অলপ ইম্পৰ্টেণ্ট কুৱেশ্যন। বাকীখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন বাৰে বাৰে ৰিপিটেড হৈছে, তোমালোকে গম পালাই। তেন্তে আশা ৰাখিছোঁ 10 নম্বৰটো ইয়াৰ পৰাই আহিব, বেলেগ আৰু ক'ৰ পৰা নাহে। তেন্তে আজি আমি ইমানতে সমাপ্ত কৰিছোঁ। আৰু এই শ্বৰ্ট কুৱেশ্যনবিলাক কিতাপত আছেই, শ্বৰ্ট কুৱেশ্যনবিলাক কিতাপৰ পৰাই আহিব। কিতাপৰ কুৱেশ্যনবিলাক অলপ চাব লাগিব, তাৰ উপৰিও অলপ ইম্পৰ্টেণ্টবিলাক অলপ মন দি চাব লাগিব। তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।